চতুৰ্থ সদৌ অসম পেৰা স্পৰ্টছ মিট 2024ৰ সামৰণি। 5টাকৈ ক্ৰীড়াত পেৰা খেলুৱৈৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা। যোৱা 3 আগষ্টৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত চতুৰ্থ সদৌ অসম পেৰা স্পৰ্টছ মিট 2024 দেওবাৰে অন্ত পৰিল। অসম পেৰালিম্পিক সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত পেৰা সাঁতোৰ, পেৰা দবা, পেৰা এথলেটিক্স, পেৰা বচিয়া, পেৰা বেডমিণ্টনকে ধৰি মুঠ 5টাকৈ ইভেণ্টত পেৰা খেলুৱৈসকলে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। 22খন জিলাৰ প্ৰায় 350গৰাকী খেলুৱৈৰ সমবেক্ষতা প্ৰতিযোগিতাখনত বিভিন্ন শাখাত উজলিল বিভিন্ন প্ৰান্তৰ পৰা অহা পেৰা খেলুৱৈসকল। দেওবাৰে সন্ধিয়া সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়ো, অসম পেৰালিম্পিক সন্থাৰ সভাপতি চন্দন বৰুৱা, সম্পাদক ৰাজীৱ দেৰ দৰে বিশিষ্ট ব্যক্তিসকল। সামৰণি অনুষ্ঠানৰ মাজতে জনপ্ৰিয় শিল্পীৰ গীতৰ মায়াজালত বিভোৰ হ'ল পেৰা খেলুৱৈসকল। খেলুৱৈসকলক উদ্দেশ্যি নিমন্ত্ৰিত অতিথিসকলে ৰাখিলে শুভেচ্ছামূলক ভাষণ। পদকজয়ী খেলুৱৈসকলক মেডেল পিন্ধাই উৎসাহিত কৰিলে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা আৰু ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুঙে। এখন সুন্দৰ প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে অসম পেৰালিম্পিক সন্থাক ধন্যবাদ জনালে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে। ये 2 दिन का इवेंट था 4th ऑल असम पैरा स्पोर्ट्स मीट्स गुवाहाटी में। बहुत सारा डिस्ट्रिक्ट्स ने पार्टिसिपेट किया है, 22 नंबर्स ऑफ डिस्ट्रिक्ट ने पार्टिसिपेट किया, लेकिन अच्छा लगा है कि इसमें नया इंक्लूशन गेम हुआ है जो पैरा चेस इस टाइम पे फर्स्ट टाइम हुआ है। बहुत बधाई ये सब बच्चे लोग को, और जो अभी इन लोग ने बहुत ही अच्छा प्रदर्शन किया है। वेरी रिसेंटली इन द मंथ ऑफ नवंबर इन लोग के लिए बहुत अच्छा एक नया सा गेम आने वाला है जो यहाँ पे ऑर्गेनाइज़ करेंगे। इसके लिए उन लोग बहुत उत्साह है। मेरा हमेशा कोशिश रहेगा कि ये स्पोर्ट्स को और कैसे करके आगे लेके जाएं असम सरकार के तरफ से, और उन लोग को बहुत बधाई और बहुत धन्यवाद कि आज उन लोग के लिए हम लोग यहाँ आके कुछ अच्छे काम कर सके। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত আনন্দিত অসম পেৰালিম্পিক সন্থাৰ সভাপতি চন্দন বৰুৱা। চাওক, এইটো এটা মানে মেচিভ এফাৰ্ট আছিল আমাৰ, গোটেই আমাৰ টিম ৱৰ্ক আছিল, গোটেই আমাৰ জেনেৰেল ছেক্ৰেটাৰী ৰাজীৱ দে, আমি আমাৰ বাকী কলিগছবিলাক আমি চবেই মিলি দিন ৰাতি কম্পিটিশ্যনটোৰ কাৰণে আমি যেন ছাকচেছফুল হয় আমি বহুত চেষ্টা কৰি পিনে আজি মানে ছাকচেছফুলি আজি আমি ক্ল'জিং কৰি আছোঁ। এৰাউণ্ড 350 এথলিটছ আহিছিল গোটেই আপোনাৰ অল অভাৰ আছাম। চ' আপুনি জানে 350 এথলিটছক হেণ্ডেল কৰি পিনে আপোনাক তেওঁলোকৰ একমডেশ্যন, তেওঁলোকৰ স্পৰ্টছ ফেচিলিটিজ, তেওঁলোকৰ লজিং, ফুডিং চব কৰি অলপমানতো কষ্ট হয়, কিন্তু ভাল লাগিছে কি ছাকচেছফুলি চব হৈ গৈছে। আৰু আমাৰ উই আৰ এক্সপেক্টিং স্পৰ্টছ মিনিষ্টাৰ নন্দিতা গাৰ্লুছা মেডামলৈ ৱেইট কৰি আছোঁ ক্ল'জিং চেৰিমনিৰ কাৰণে। এই প্ৰতিযোগিতাৰ মাধ্যমেৰে তৃণমূল পৰ্যায়ৰ পৰা নতুন প্ৰতিভা চিনাক্ত কৰি খেলাৰ এখন মঞ্চ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্যিক সন্থাটোৱে। সেই দিশত চতুৰ্থ সদৌ অসম পেৰা স্পৰ্টছ মিট 2024ৰ জৰিয়তে কেইবাগৰাকীও নতুন মুখৰ সন্ধান লাভ কৰিলে আয়োজক অসম পেৰালিম্পিক সন্থাই। ইফালে অসমে আয়োজন কৰিবলৈ লোৱা উত্তৰ পূব পেৰা স্পৰ্টছ মিটৰ বাবেও এই প্ৰতিযোগিতাৰ পৰাই অসম দল গঠন কৰিব সন্থাটোৱে। তদুপৰি প্ৰতিযোগিতাখন সফল হোৱাৰ ক্ষেত্ৰত সহযোগিতা কৰা সকলোকে কৃতজ্ঞতা জনালে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে। আমি 2 দিন ধৰি আজি চতুৰ্থ সংখ্যক ক্ৰীড়া পেৰা মহোৎসৱ কৰিছিলোঁ, আৰু ইয়াত আমি 5 ডিচিপ্লিনৰ খেল অনুষ্ঠিত কৰিছিলোঁ: পেৰা বচিয়া, পেৰা এথলেটিক, পেৰা চেছ, পেৰা বেডমিণ্টন এণ্ড পেৰা ছুইমিং। ইয়াত আমাৰ 22খন জিলাৰ 350তকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। আৰু শ্ৰেষ্ঠ জিলাটো আমি এতিয়া ক'ব নোৱাৰোঁ কিয় খেলা চলি আছে, কিন্তু সকলো জিলাই মেডেল পাবলৈ সক্ষম হৈছে: শিৱসাগৰ, চৰাইদেউ, কামৰূপ, লখিমপুৰ। কিন্তু আমি এইখন খেলৰ পৰা বহুত নতুন খেলুৱৈ পাবলৈ সক্ষম হৈছোঁ। যেনেকৈ আমি ছুইমিঙত এটা ল'ৰা পাইছোঁ যাৰ নাম সূৰ্য শইকীয়া, আমি এথলেটিক্সত এটা ল'ৰা পাইছোঁ শোণিতপুৰৰ পৰা, তো সেইখিনি এজন শিৱসাগৰৰ আমি এথলেটিক্সত এজন ল'ৰা পাইছোঁ। তো এই নতুন টেলেণ্ট আইডেণ্টিফিকেশ্যনটোৱে আমাৰ এই খেলখনৰ মেইন উদ্দেশ্য আছিলে। আৰু এইখন খেলৰ পৰা আমি বাছনি কৰি পেলাই যোনটো আমাৰ নৱেম্বৰত নৰ্থ ইষ্ট পেৰা গেমছ হ'ব গৈ আছে প্ৰথমবাৰৰ বাবে গুৱাহাটীত, তাত আমি ইয়াৰে পদক বিজয়ীসকলক অসম দলত বাছনি কৰিম, আৰু তাৰে প্ৰশিক্ষণৰ আমি ব্যৱস্থা এটা 15 দিনীয়া আৰম্ভ কৰিম। এইটোৱে আমাৰ চেষ্টা। আৰু মই আজি আপোনালোকৰ মাধ্যমেৰে সকলো জিলাৰ অভিভাৱক, খেলুৱৈ,
টেকনিকেল অফিচিয়েল আমাৰ পেৰালিম্পিক এছ'চিয়েশ্যনৰ গোটেই বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়কি তেওঁলোকৰ অবিহনে আজি এইখন খেল মানে ছাকচেছফুলি কমপ্লিট হ'ব নোৱাৰিলে হয় এপাৰ্ট ফ্ৰম ডেট আমাৰ স্পনচাৰ আমাৰ যিমানখিনি প্ৰাউড স্পনচাৰ্ছ আছে এনআৰএল অইল ইণ্ডিয়া SBI ইউকো QC ট্ৰিপ ষ্টাৰ চিমেণ্ট সকলোকে মই মোৰ মনৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিয়কি তেওঁলোক যদি আমাৰ লগত থিয় নহ'লে হয় কিয়কি পেৰা স্পৰ্টছ অৰ্গেনাইজ কৰাটো ইমান ইজি নহয় বিকজ ইউ হেভ টু প্ৰভাইড দেম দ্য ফিজিকেলি চেলেঞ্জ ফ্ৰেণ্ডলি হোটেল দে নিড এ লিফ্ট দে নিড এ ল' ফ্ল'ৰ বাছ এইখিনি বহুত এক্সপেঞ্চিভ আৰু ইমান খেলুৱৈক গুৱাহাটীত দুদিনৰ বাবে ৰাখা থকা খোৱাৰ ব্যৱস্থা কৰাটো এওঁলোকৰ ছাপৰ্টৰ বাহিৰে সম্ভৱ নহ'লে হয় তো মই আজি আপোনালোকৰ মাধ্যমত সকলোকে যোনে আমাৰ পেৰা স্পৰ্টছটো ছাকচেছ হ'বলৈ আমাক সহায় কৰিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ক্ৰীড়া অনুৰাগীৰ আশা সমাগত উত্তৰ পূব পেৰা স্পৰ্টছ মিট 2024লৈ নিৰ্বাচিত হওক অভিলেখ সংখ্যক অসমৰ খেলুৱৈ অসম পেৰালিম্পিক সন্থাৰ বলিষ্ঠ নেতৃত্বত দুপদুপে আগবাঢ়ি যাওক অসমৰ পেৰা এথলীট চিন্ময় বৰাৰ প্ৰতিবেদন গোগো স্পৰ্টছ NA